ৰঙিয়াত আৰম্ভ হৈছে এইবাৰ গুটখাৰ সিন্ডিকেট। ৰঙিয়া নগৰৰ মাজমজিয়াৰ পৰা চলাইছে গুটখাৰ বৃহৎ সিন্ডিকেট। গুটখাৰ বজাৰ মূল্যতকৈ অধিক মূল্য নিৰ্ধাৰণ কৰিছে গুটখা সম্ৰাটে। অভিযোগ অনুসৰি প্ৰশাসনৰ চকুৰ সন্মুখতে লুণ্ঠন চলাইছে জনৈক গৌতমে। গুটখাৰ নাটনি দেখুৱাই গুদামৰ ভিতৰত গাড়ীয়ে গাড়ীয়ে মজুত কৰি ৰাখিছে গুটখা। ভাৰতীয় মানুহৰ অপ্ৰয়োজনীয় প্ৰয়োজন। আমাৰ বাতৰিটো অপ্ৰয়োজনীয় বাতৰি নহয়। গুটখাক লৈ এতিয়া একাংশই নিজৰ পকেট গৰম কৰাক লৈ ব্যস্ত। এই গুটখাক লৈ এতিয়া ৰাজ্যত চলিছে বৃহৎ সিন্ডিকেট। যোৱা বছৰত গুটখা সম্ৰাট দীপক চৌৰাচিয়াৰ বিৰুদ্ধে চলিছিল এক অভিযান। জব্দ হৈছিল বহুকেইখন গুটখা ভৰ্তি ট্ৰাক। কিন্তু এইবাৰ ওলাইছে ৰঙিয়াত গুটখা সম্ৰাট গৌতম। জনৈক গৌতমৰ নেতৃত্বত চলিছে গুটখাৰ অবৈধ ৰমৰমীয়া বেহা। গুটখাৰ দাম হঠাৎ বৃদ্ধি হৈছে ৰঙিয়াত। ৰঙিয়াৰ গুটখা সম্ৰাট জনৈক গৌতমে চলাইছে গুটখাৰ বৃহৎ সিন্ডিকেট। গুটখাৰ নাটনি দেখুৱাই নিজৰ খেয়াল খুচিমতে দাম বৃদ্ধি কৰিছে জনৈক গৌতমে। একাংশ সাধাৰণ পদপথৰ ব্যৱসায়িক 200 টকাৰ গুটখাৰ পেকেট বিক্ৰী কৰিছে 240 টকাত। জনৈক গৌতমে এতিয়া লুটিছে ৰঙিয়াবাসীৰ ৰাইজক। জনৈক গৌতমৰ গুদামত সোমাব নোৱাৰে সাধাৰণ মানুহে। ট্ৰাকে ট্ৰাকে লুট কৰি গুটখাৰ বস্তাসমূহ ৰপ্তানি কৰিছে জনৈক গৌতমে। লগতে গুদামত মজুত কৰি ৰাখিছে ট্ৰাকে ট্ৰাকে গুটখা। এই গুটখা সম্ৰাট জনৈক গৌতমৰ কলা কাহিনী সম্প্ৰচাৰৰ পিছত নাকি লগাবলৈ সক্ষম হ'বনে প্ৰশাসন? সেয়া লাখ টকীয়া প্ৰশ্ন। 12 টকা 15 টকা কোনোবা এনেকে লৈ আছে। আগতে কিমান দাম আছিল? আগতে 10 টকা। আৰু লিখা দাম কিমান আছে এতিয়া? লিখা দাম 10 টকাই আছে। হয়তো আগৰে দাম 10 টকাটো, কিন্তু মাজতে বেছিকে লৈ আছে আৰু 12 টকা দোকানীবিলাকে এতিয়া বাইদেউ যেনেকৈ কৈছে 12 টকা নেবেচিলে আমাৰ লাভে নহয়। আগতে 200 টকা বান্দুল আনিছিল, 40 টকা লাভ হৈছিল। শিখরের দাম বাড়ছে 250, 12 টাকা 15 টাকা। আগতে কি টকা আছিল? 10 টাকা। এতিয়া আপোনালোকে ক'ৰ পৰা আনিছে? হোলসেল দোকানৰ পাই সিহঁতে বঢ়াই দিছে। পেকেটত আগৰ দামে লিখা আছে। আগৰ দামে লেখা আছে। কিন্তু এতিয়া দোকানী দামটো বেছিকে লৈ লৈছে। সেইকাৰণে আপোনালোকে বেছিকে দিবা লগা হৈছে। খং উঠে, কে খং নুঠো, খং উঠে। ইমান দাম কে বাঢ়িল? 10 টকা দেখোন। 10 টকা তোমালোকে ক'লে কি হ'ব? আমাৰ পৰা আজি বেছি লৈ আছে। এতিয়া খুচৰা গ্ৰাহকৰো খং উঠে। খং উঠে। 15 টকা দিবা নোখোজে। 20 টাকা লাগে খুচরা গ্রাহক, 10 টকীয়া পেকেটটো। দাম কোনে কৰিছে? দাম কোনে বাঢ়িছে আমি গম নাপাওঁ। লিখা দাম কিমান আছে? লিখা দাম 10 টকা। কোনে কৈছে বেছি? ইমান বেছি দিয়ে না আপোনালোকে? খাওয়া বস্তু দিবই লাগিব, কমকৈ খাওয়া বস্তু। চিকন কি টকা দাম? 240 কৰি আনিছো। আগতে কিমান আছিল? আগতে 200। এতিয়া কি টকা বিক্ৰী কৰিছে পেকেট? 12 টকা। লিখা দামটো 12 টকা নাই। লেখা দাম 12 টাকা না লিখিব। আমি 240 টাকা আনি আমি 10 টাকাকৈ বেচলে আমাক কেই টকা লাভ লয়? পইচাটো কোনি লৈ আছে বেছিকে? দোকানী, হোলসেলৰ দোকানী। গ্ৰাহকৰ খং উঠে, উঠিলো গ্ৰাহকৰো উপায় নাই। চবতে একে দাম আছে, নানিলেও নহয়। মইতো আনা নাছিলো, কালি পৰহি চিঘৰে বেচা নাই কাৰণে। এটা কোনোবা মাজতে মানে পইচা ৰখাই আছে নেকি? মাজতে মানে এতিয়া হোলসেলৰ দোকানী ৰাখছি, বাকী নাজানো।